নমস্কাৰ বন্ধুসকল, এবাৰ আমি হোৱাইট টিৰ ওপৰত আমি দেখাব বিচাৰিছোঁ। এইটো হোৱাইট টি খালে আমাৰ কি কাম দিয়ে, বগা চাহ খালে কি কাম দিয়ে, এইটো দেখাইছে আমাৰ ফিল্ডৰ মেনেজাৰ আমাৰ পিণ্টু গগৈয়ে। আমি চাহৰ উপকাৰিতাৰ কথা এইটো দেখিছে আপোনালোকে। চাহখিনি সম্পূৰ্ণ এনেকৈ গৰম কৰি ল'ব। গৰম উতলাৰ পাছত আপোনালোকে কাপ এটা বা য'তেই নহওক ৰাখি পিনে তাত আপুনি এই হোৱাইট টিটো মানে তাত দি দিব। নিৰ্দিষ্ট এটা পৰিমাণৰ কিমান লাগিব আপোনালোকে চাব, বৰ বেছি নালাগে। তাৰপাছত অলপ দেৰি ৰাখিব লাগিব। অলপ দেৰি ৰখাৰ পাছত যিহেতু এইটো শুকান নহয় জানো, শুকান হোৱাৰ পাছত ইয়াৰ পৰা মানে ৰসটো ওলাব লাগিব। অলপ দেৰি ৰখা হৈছে। আৰু তেতিয়া আমি ক'ব বিচাৰিছোঁ যে হোৱাইট টি খালে কি হয়, আমাৰ গগৈদেৱে কওকচোন। আমাৰ মেনেজাৰ, তেখেতে মেনেজমেণ্টত পঢ়ি আহি এতিয়া মেনেজাৰ কৰি আছে। হোৱাইট টি খালে আমাৰ কি স্বাস্থ্যৰ কাৰণে উপকাৰী? হোৱাইট টি আপোনাৰ এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি আছে তাৰ। আপোনাৰ বস্তুটো আপোনাৰ কলেষ্ট্ৰল কমায়, ব্লাড প্ৰেছাৰ কণ্ট্ৰলত ৰাখে। তাৰপিছত হাৰ্টৰ কাৰণে ভাল হয়, মেটাবলিজমটো বঢ়ায়, আপোনাৰ ৱেইট লছ হয়। তাৰপিছত আপোনাৰ হেৰিও হয়, এইটো কি বুলি কয়, আপোনাৰ ইমিউনিটি ষ্ট্ৰং কৰে। সেই তেনেকৈ আৰু এতিয়া আপোনালোকে গম পাইছে যে আমাৰ হোৱাইট টিটো খালে আমাৰ হাৰ্টটো খুব ভাল ৰাখে। যিহেতু হাৰ্টৰ প্ৰব্লেম মানুহে ভোগা যথেষ্ট দেখা যায়। আৰু আমাৰ ৱেটটো বেছি হ'লে নিশ্চয় ই মানে কৈছে যে ৱেট কণ্ট্ৰল ৰখাৰ ক্ষেত্ৰত মানে চৰ্বি ৰোধ কৰাৰ ক্ষেত্ৰত সহায় কৰে। আৰু বেমাৰ যিটো ৰোগ প্ৰতিৰোধৰ ক্ষমতাটো ইয়াৰ যথেষ্ট বেছি। সেইকাৰণে আমি খাব লাগে। আৰু ভাগৰ যুগৰ লাগি আহিলে, আমি হাততে ক'ব লাগি আহিলে, আমি ইয়াৰ চাহ একাপ খালে আমি যথেষ্ট মানে ৰিলেক্স অনুভৱ কৰিব পাৰোঁ, নহয় জানো? সেইকাৰণে এইটো কণ্টিনিউ আমি খাব লাগে। আৰু ইয়াৰ বনোৱাৰ ওপৰত কওকচোন, এইটো হোৱাইট টিটো কেনেকৈ বনায়? হোৱাইট টিটো এনেই আপোনাৰ ৰ'দ ওলোৱাৰ আগতে তাৰমানে ৰাতিপুৱা যোনখিনি কলি থাকে, কলিখিনি ছিঙি পিনি নেচাৰেলি বস্তুটো ৰ'দত শুকুৱাই মেলি তাৰপিছত বনোৱা হয়। 3 দিন 2 দিন তেনেকৈ মানে নেচাৰেলি শুকাবলৈ দিয়া হয়। তাৰপিছত আপোনাৰ যোনটো কলিত যোনটো চিলভাৰী কালাৰ থাকে, ৰ'দৰ পোহৰ পাই পিনি সেইটো চিলভাৰী কালাৰটো মানে পূৰা জিলিকি উঠে। সেইটো কাৰণে এইটো হোৱাইট টি বুলি কোৱা হয়। আৰু ইয়াৰ মাৰ্কেটত দামো বহুত, 5,000 6,000 10,000 15,000 20,000 তেনেকুৱালৈকে মানে দাম হয়। মিনিমাম 5-6 হাজাৰ টকা। ৱৰ্ল্ড মাৰ্কেটত যথেষ্ট ইয়াৰ চাহিদা আছে, নহয় জানো? ইয়াৰ খুব দাম আছে, ইয়াৰ খুব মানে বজাৰ এখন আছে। সেইকাৰণে ঘৰতে প্ৰস্তুত কৰিব পাৰে। আমাৰ যিহেতু এতিয়া চাহপাতৰ দাম কমি গৈছে, কৈছে যে তেখেতে ৰাতিপুৱা সূৰ্য পোহৰ আগতে প্ৰায় কুঁৱলী থাকোঁতে, কলিবিলাক যেতিয়া আমাৰ ৰাতিপুৱা হয়, সেইটো সময়তে ছিঙি পিনে শুকুৱাই পিনে ৰ'দতে বনাব লাগে 3-4 দিন। নিশ্চয় গম পালে এইবিলাক খাব আপোনালোকে। নেচাৰেলি বস্তু ঘৰতে পূৰা স্বাস্থ্য সযতনে ৰাখিব। ধন্যবাদ আপুনি যোগ্যতা দিয়াৰ বাবে এইবিলাক।